মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 আসাম জাতীয় বিদ্যালয়ৰ কাৰণে ইংলিছৰ যি 3 নম্বৰ চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 3 এইটো দ্য মাৰ্চেণ্ট অফ ভেনিছৰ ব্যৱসায়ীসকল ভেনিছ চহৰৰ ব্যৱসায়ীসকলৰ এই শেক্সপিয়াৰে লিখা নাটকখনৰ এটা অংশ যে আছিল এই অংশটো তোমালোকক নিশ্চয় পঢ়াইছে এইটোৰ কিছুমান কুৱেশ্যন আনসাৰ যে আছে এই কুৱেশ্যন আনসাৰ কেইটা আজি তোমালোকৰ আলোচনা কৰি দিম ইয়াত কৈছে হু ইজ উইলিয়াম শেক্সপিয়াৰ কোৱা হৈছে যে উইলিয়াম শেক্সপিয়াৰ কোন আছিল এইটো হ'ব উইলিয়াম শেক্সপিয়াৰ ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ড্ৰামাটিষ্ট অফ দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰত এজন মহান এজন ব্যক্তি আছিল যিজনে নেকি নাটক লিখিছিল সেইটো ড্ৰামাটিষ্ট আছিল নাট্যকাৰ আছিল ইয়াত কৈছে হোৱাট টাইপছ অফ ড্ৰামা ইজ দ্য মাৰ্চেণ্ট অফ ভেনিছ এই মাৰ্চেণ্ট অফ ভেনিছটো কেনেকুৱা ধৰণৰ নাটক এইটো কোৱা হৈছে যে দ্য মাৰ্চেণ্ট অফ ভেনিছ ইজ এ ট্ৰেজিকমেডি এইটো হৈছে কি এটা ট্ৰেজিকমেডি টাইপৰ এটা কি নাটক ইয়াত কৈছে হোম ৱাজ বেচিনি ওৱান টু মেৰি ইয়াত কোৱা হৈছে বেচিনিয়ে কাক বিয়া পাতিব খুজিছিল কোৱা হৈছে যে বেচিনি ৱান্টেড টু মেৰি পূৰ্তিয়াক বিয়া পাতিব খুজিছিল বেচিনিয়ে হাউ মাছ মানি ডজ এণ্টনিঅ বৰো ফ্ৰম শাইলক এণ্টনিঅ শাইলকৰ পৰা কিমান টকা ধাৰ লৈছিল বা সুদত লৈছিল ইয়াত কৈছে এণ্টনিঅ বৰৰ 3000 ডকেটছ ফ্ৰম শাইলকৰ পৰা 3000 ডকেট লৈছিল এণ্টনিঅই ইয়াত কৈছে হোৱাট ইজ দ্য বণ্ড এই চুক্তিপত্ৰ কি এই পাঠটোত উল্লেখ থকা মতে চুক্তিপত্ৰ কি ইয়াত কৈছে দ্য বণ্ড ইজ দ্যাট এই বণ্ড বা চুক্তিপত্ৰ হৈছে যে ইফ যদি এণ্টনিঅই ফেইল টু ৰিটাৰ্ণ শাইলক মানি যদি শাইলকৰ টকা ঘূৰাই দিব নোৱাৰে উইথিন 3 months 3 মাহৰ ভিতৰত শাইলক উইল শাইলকে কাটি ল'ব কি কাট অফ take a pound of flesh from any part of Antonio's body এণ্টনিঅৰ শৰীৰৰ যিকোনো অংশৰ পৰা মাংস কাটি ল'ব বুলি তাত চুক্তিপত্ৰত উল্লেখ কৰিছিল এইটো চুক্তিত লিখা আছিল তাৰপিছত 3 নম্বৰত কুৱেশ্যন কৈছে যে হাউ ডাজ পৰ্তিয়া সেভ এণ্টনিঅ পৰ্তিয়াই এণ্টনিঅক কেনেদৰে সেভ কৰিছিল এণ্টনিঅক কেনেদৰে ৰক্ষা কৰিছিল পৰ্তিয়া সেভ এণ্টনিঅ বাই আস্কিং শাইলকক এনেদৰে সুধি কৰিছিল যে টু কাট অফ এণ্টনিঅ'ছ ফ্লেছ যে এণ্টনিঅৰ পৰা মাংস কাটি লোৱা বাট কিন্তু উইদাউট ড্ৰপিং এ ছিংগল ড্ৰপ অফ ব্লাড যে তুমি কোনো ধৰণৰ তেজ নোলোৱাকৈ তুমি তাৰ শৰীৰৰ পৰা মাংস কাটি ল'ব পাৰা বিকজ কাৰণ ইট ইজ নট মেনশ্যনড ইন দ্য বণ্ড কাৰণ এইটো কোনো ধৰণৰ চুক্তিপত্ৰত উল্লেখ নাছিল এনেদৰে বচাইছিল পৰ্তিয়াই ইয়াত আছে ফিল ইন দ্য ব্লেংকছত তোমালোকে খালী ঠাইবোৰ চাই ল'বা এইটো খালী ঠাইবোৰ মই পূৰণ কৰি দি থৈ দিছোঁ চৰি তোমালোকক হেৰিবিলাক দেখাই দিয়া নাই কোনটো হেৰি হ'ব খালী ঠাই হ'ব তোমালোকে বাছি ওলাই ল'বা ঘৰত কিতাপবোৰ চাই কোনটো খালী ঠাই আছিল মই তলফালে আষ্টানি দিয়া নাই তোমালোকে আষ্টানি ল'বা এতিয়া তোমালোকৰ এইটো পাঠৰে কিছুমান MCQ আছে MCQ কেইটা চাই লোৱা এই MCQ কেইটা কেনেকুৱা ধৰণৰ যে হু ৱাজ এংকৰ সুৰকাৰ কোন আছিল এংকৰ ঋতিকা আছিল নে ৰিখা আছিল নে প্ৰীতম আছিল নে পূৰ্তিয়া আছিল ইয়াতে ঋতিকা আছিল ঋতিকা এফালৰ পৰা এজনকৈ নাম কাঢ়ি মাতিছিল নাটকখন চলাই ল'বৰ কাৰণে উইলিয়াম শেক্সপিয়াৰে কেতিয়া জন্মগ্ৰহণ কৰিছিলে ইয়াত কোৱা হৈছে উইলিয়াম শেক্সপিয়াৰে জন্মগ্ৰহণ কৰিছিলে 1564 চনত 1564 হি মেট এট বিউটিফুল এণ্ড ৰিচ লেডি নেম সি মানে ইয়াত কোৱা হৈছে বেচিনিয়ে সুন্দৰ আৰু ধুনীয়া ছোৱালীজনী কোন আছিল কাৰ লগত দেখা কৰিছিল ইয়াতো হ'ব এইটো পৰ্তিয়া তাৰপিছত হু ইজ এ ৰিচ হেয়াৰিজ কোন ধনী সম্ভ্ৰান্ত ছোৱালী আছিল এইটো হ'ব পৰ্তিয়া তাৰপিছত কোৱা হৈছে হু ৱাজ ৰাইট এণ্ড মেনি ৱৰ্ল্ড ফেমাছ ড্ৰামা কোনে বিশ্ববিখ্যাত নাটকবিলাক লিখিছে ইয়াত এইটো এনচাৰ হ'ব বি এ শেক্সপিয়াৰ তাৰপিছত কোৱা হৈছে হু হেজ কনস্পিয়াৰ টু মাৰ্ডাৰ এণ্টনিঅ কোনে এণ্টনিঅক হত্যা কৰিব খুজিছিল ইয়াত এইটোৰ এনচাৰ হ'ব শাইলক তাৰপিছত কোৱা হৈছে হু ইজ এ জিউ এণ্ড মানি লেণ্ডাৰ কোন আছিল ইহুদী আৰু ধন বা টকা সুদত লুকোৱা মানুহ ইয়াত হ'ব শাইলকে সুদত টকা লগাইছিল আৰু ইহুদী আছিল উইলিয়াম শেক্সপিয়াৰে মৃত্যুবৰণ কৰিছিল 1616 চনত নিশ্চয় তোমালোকে বুজি পাবা তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিবা থেংক ইউ